চেলেঞ্জত কি নাম আপোনাৰ? মোৰ নাম ইয়াকুব আলী। কিন্তু আইফোন বনোৱাৰ ইনষ্টিটিউটত মই আজিলৈকে ভিডিঅ' বনোৱা নাই। প্ৰিপাৰেশ্যন আমি বহুত দিন ধৰি চলি আছিল, তাৰমানে আমি ছেটআপ লোৱা নাছিলোঁ। আইফোনৰ ছেটআপটো অলপ বেলেগকৈ ল'ব লাগে না। একচুৱেলি কি আইফোন চবচে বনোৱা সহজ, এণ্ড্ৰইডতকৈ আইফোন বনোৱা সহজ। যেনেকুৱা আপোনাৰ এটা উদাহৰণ দি আছোঁ, প্ৰথম যদি আপুনি চাইকেল চলাই শিকোঁতে চবচে হাৰ্ড লাগে, কঠিন। আৰু যদি 4 চকা চলায় একদিনতে পাৰোঁ, কিন্তু চাইকেল একদিনত শিকিব নোৱাৰে। ছেম টু ছেম এণ্ড্ৰইড যেনেকুৱা কম টাইমে আছে, শিকোঁতে টাইম লাগে, কিন্তু আইফোন টাইমে নালাগে, যদি খালি একচুৱেলি জানিব লাগে। আসসালামু আলাইকুম, নমস্কাৰ। পুনৰ আপোনালোকৰ সন্মুখত আন এক নতুন উপস্থাপন লৈ আহিছোঁ। আজিৰ উপস্থাপনত আপোনালোকে গম পাব, মই ইতিমধ্যে কেইবাটাও ইনষ্টিটিউটৰ ভিডিঅ' আগবঢ়াইছোঁ, মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউটৰ। কিন্তু এনেকুৱা ইনষ্টিটিউটৰ প্ৰথম আগবঢ়াই আছোঁ য'ত iOS ছেগমেণ্ট অৰ্থাৎ আইফোন ছেগমেণ্টৰ, এপল ছেগমেণ্টৰ যিখিনি ফোন আছে সেইখিনিও ৰিপেয়াৰিং কৰা শিকায়। অৰ্থাৎ গুৱাহাটীত খুব কম আছে। আমিতো বহুত ইনষ্টিটিউটত গৈছোঁ, কিন্তু বেছিভাগ ইনষ্টিটিউট এণ্ড্ৰইড শিকায়, এপল নিশিকায়। আজি য'ত সোমাম, বৃহৎ কাৰবাৰ তেওঁলোকৰ চলি আছে। এপল ছেগমেণ্ট শিকায়, এণ্ড্ৰইডো শিকায়, কিন্তু তাৰ মাজত এপল ছেগমেণ্টটো বেছি শিকায়। এয়া গুৱাহাটী মহানগৰীৰ জালুকবাৰীত মই আছোঁ, মোবাইল ৱৰ্ল্ডত আছোঁ। মোবাইল ৱৰ্ল্ডত চাওক কিমান ধুনীয়া ইকুইপমেণ্টবিলাক তেওঁলোকে ৰাখিছে। ইয়াৰ ডিজিটেল বৰ্ড আছে, ইয়াতে ডিজিটেল বৰ্ডৰ সহায় লৈ পেলাই তেওঁলোকে ইয়াতে আপোনালোকে আইফোন কেনেকৈ ৰিপেয়াৰিং কৰিব, কি কৰিব, ধুনীয়াকৈ তেওঁলোকে শিকাব পাৰে। গতিকে ডিজিটেল বৰ্ডত যিহেতু শিকায়, ষ্টুডেণ্ট যিসকল আহিব ইয়াতে বহি আৰামছে তেওঁলোকে শিকিব পাৰিব। আৰু ইয়াতে ট্ৰেইনাৰ আছে, মাষ্টাৰ ট্ৰেইনাৰ। মই তেওঁৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। এইগৰাকী দাদা আছে, আপোনাৰ ওচৰত আহিছোঁ। আপোনাৰ কিমান বছৰৰ অভিজ্ঞতা? মোৰ অভিজ্ঞতা মই 2008 পৰাই আইফোন বনোৱাৰ আইফোনৰ আপোনাৰ অভিজ্ঞতা সিমান নাই, ইমান দিন নহয়, 2 বছৰ হয়। 2 বছৰৰ 2 বছৰৰ আইফোন বনোৱাৰ অভিজ্ঞতাৰ সৈতে তেওঁ গুৱাহাটী মহানগৰীৰ জালুকবাৰীত শিকাই আছে। যদি আপুনি নিজকে হাতৰ বিদ্যাত পাৰ্গত কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এই মোবাইলৰ যি জালুকবাৰী ইনষ্টিটিউট আছে, যি সুমন এণ্টাৰপ্ৰাইজ আছে, MC মোবাইল দোকান, ছেকেণ্ড হেণ্ড মোবাইল দোকান, তাত আহি যোগাযোগ কৰিলেও হ'ব। মইতো দেখুৱাই দিছোঁ বেনাৰত। এয়া জালুকবাৰীৰ একদম ফ্লাইঅভাৰৰ লগতেই, সোমাই যাব নালাগে। যিটো ৰাস্তা ইফালে আদাবাৰীৰ ফালে সোমাই গৈছে, সেই ৰাস্তা দি যাব নালাগে, তাৰ আগতেই আপোনালোকে দেখা পাব। আৰু মোবাইল ৱৰ্ল্ডত যদি আপুনি আহিব বিচাৰিছে, মইতো নাম্বাৰে দি দিছোঁ, মই দাদাৰ সৈতে আৰু কিছু কথা পাতিম। কিমান দিন লাগিব আইফোন সম্পূৰ্ণ বনোৱাত? আচলতে আইফোন শিকাত অলপ টাইম লাগে, তথাপি আমি 2 মাহ কৰি দিছোঁ। আমি যিহেতু ফল ফাণ্ডিং কৰা আৰম্ভ কৰিম, সেইকাৰণে 2 মাহতে শেষ হয়। নতুন নতুন মডেলবিলাক যেতিয়া আহিব, ধৰক 26 চলি আছে, নতুন মডেল আহিছে, 17 আহিছে, তাৰপিছত 27ত বেলেগ মডেল আহিব। এইবিলাক মডেলত মানে আপোনালোকে বেকআপ দিবনে শিকোৱাটো? সেইবিলাক বেকআপ দিয়ক। তাৰ মানে কি, এইবিলাক পাৰ্টছ সকলো বস্তু একে হয়, তাৰ খালি ভাৰ্চনটো বেলেগ, তাৰ ভিতৰত কেপাচিটিটো অলপ বেলেগ, খোলাটোৰ মডিফাইটো অলপ বেলেগ। সেয়ে। কি নাম আপোনাৰ? মোৰ নাম ইয়াকুব আলী। আচ্ছা, গতিকে ধন্যবাদ জনাইছোঁ। আৰু এণ্ড্ৰইডো শিকাব পাৰে? এণ্ড্ৰইড অল ইন ওৱান। এইটো নহয় যে খালি আইফোনে শিকায়? নহয়, অল ইন ওৱান। আচ্ছা, ইয়াতে দূৰ দূৰণিৰ পৰা ষ্টুডেণ্টসকল আহে, ইতিমধ্যে ভিৰ কৰিছে, আৰু ডিজিটেল বৰ্ডৰ সহায়ত তেওঁলোকে শিকায়। ইয়াতে চাওক, ডিজিটেল বৰ্ডত মানে পাৰ্ট বাই পাৰ্ট শিকাব পাৰে। এইবিলাক কি কি ফাংচন হয়, মইতো নিজে নাজানো যে এইবোৰ কেনেধৰণৰ ফাংচন হয়। এয়া চাওক আপোনালোকে, এয়া যিসকলে শিকিছে বা শিকি আছে, এইবোৰ চেঞ্জ কৰি পেলাই মোবাইলৰ বেমাৰবিলাক ভাল কৰা হয়। খালি যে মানুহৰে বেমাৰ হয় তেনেকুৱা নহয়। আইফোন এটা যদি আপুনি লয় 1 লাখ 20 বা 60-70 হাজাৰ টকা দি, যদি হঠাৎ বেয়া হৈ যায়, মানুহৰ কিডনী বেয়া হৈ যায়, মানুহেই বেমাৰী হৈ যায়, মোবাইলৰ কি গেৰাণ্টি আছে? নতুন ল'লেই যে বেয়া নহ'ব, 2-3 মাহ 4 মাহ 6 মাহ চলালেতো বেয়া হ'বই, এদিন নহয় এদিনটো হ'বই। এইটোতো লাইফ টাইম ৱাৰেণ্টি কেতিয়াও নাথাকে, যিটো 1 ইয়াৰ ৱাৰেণ্টি দিয়ে কোম্পানীয়ে। অৰ্থাৎ আপুনি 1 বছৰ চলোৱাৰ পিছত, তাৰ পিছত যদি বেয়া হয় কি কৰিব? ইমান দামী মোবাইল। এগৰাকী স্বত্বাধিকাৰী আছে। আসসালামু আলাইকুম। কি নাম আপোনাৰ? নমস্কাৰ, সুমন চৌধুৰী। আচ্ছা, এয়া কিমান দিন হ'ল ইনষ্টিটিউট খোলা? ইনষ্টিটিউটটো আমি খুলিছোঁ 1-1.5 বছৰ হ'ল। 1.5 বছৰ হ'ল। এইটো বেলেগ জেগাত আছিল, শিফটিংটো মই আগতে ভিডিঅ' বনাইছিলোঁ মোবাইল ৱৰ্ল্ডৰ, 1 বছৰমান আগত মই ভিডিঅ' বনাইছিলোঁ। গতিকে এতিয়া নতুন ছেগমেণ্ট তেওঁলোকে এড কৰিছে, য'ত আইফোন বনোৱা শিকোৱা। তাতে প্ৰথম আমাৰ এণ্ড্ৰইডে আছিল, আৰু এতিয়া আমি এড কৰিছোঁ iOS-টো এড কৰিছোঁ। iOS-টো এড কৰিছে। বহুত ইনষ্টিটিউটত মই ভিডিঅ' বনাইছোঁ। আপোনালোকৰ মোবাইল ৱৰ্ল্ডতো আগত ভিডিঅ' বনাইছিলোঁ এণ্ড্ৰইড বনোৱাৰ। খোলা মেলাটো জানিলে আইফোন হৈ যায়, সেইকাৰণে আমি নতুনকৈ আপডেট কৰি মানে আইফোনটো এড কৰি দিছোঁ এইখিনি। আৰু ষ্টুডেণ্ট নাম ভৰ্তি চলি আছে, কিন্তু বেচো চলি আছে, এটা চলি আছে, পাছ আউট হ'বই যোৱা বেচটো। মানে কম দামত শিকিব পাৰিব নে নাই? একদম কম দামত।
চেলেঞ্জত চেলেঞ্জত তাৰমানে কি আমি এইটো বেচ যে ইয়াতে আপডেট কৰিছোঁ এইটোৰ পিছত আমাৰ এনে 20,000 টকা ফিজটো ফোন কৰিলে যোগাযোগ কৰিব পাৰোঁ তাৰপিছতো অফাৰ আছে অলপ আৰু মোৰ এটা খোৱা বোৱা খোৱা বোৱা তাৰমানে এক্সট্ৰাকে নিজৰ সেইটো হোষ্টেল আছে উম। হোষ্টেল ফিজ আছে অলপ আছে আৰু তাৰপিছত মই এনে এটা মানে অহা যিটো বেচ হ'ব ৰানিং মানে আমাৰ 30টামান চিটৰ কেপাচিটি আছে 30টামান চিটৰ কেপাচিটি আছে এইটো আমাৰ এনে এই 30টাৰ মাজত মানে 16টাৰ মাজত আমি এটা এক্সাম ল'ম মানে স্কিল ডেভেলপমেণ্ট কোৰ্চেছৰ ওপৰত এটা মানে এক্সাম হ'ব এক্সামৰ মাজত যি টপাৰ হ'ব হা টপাৰ হ'লে আমাৰ ইনষ্টিটিউটৰ পৰা মানে মোবাইল ৱৰ্ল্ড ইনষ্টিটিউটৰ পৰা এটা মাইক্ৰস্কোপ তাৰ কাৰণে গিফ্ট আছে যি 16জনকে এক্সাম ল'ম 16জনৰ ভিতৰত 16জন যেতিয়া 32জন ষ্টুডেণ্ট হয় 16জনকে এক্সাম ল'ম 16জনৰ ভিতৰত যি টপ হ'ব তাক আমি এটা মাইক্ৰস্কোপ গিফ্ট দিম মাইক্ৰস্কোপ মোবাইল gift ইনষ্টিটিউটত আমি স্কিল ডেভেলপমেণ্ট কোৰ্চেছৰ পৰা বঢ়িয়া আপোনালোকে আইফোন বনোৱা শিকিব বিচাৰে নেকি বহুতটো মই দেখুৱাইছোঁ যে কেৱল মানে এণ্ড্ৰইড বনোৱা কিন্তু আজি আপোনালোকক কওঁ যে আইফোন বনোৱা যদি শিকিব বিচাৰিছে ইয়াতে আহক আপোনাৰ ঘৰ ক'ত আচ্ছা কেনেকুৱা ইয়াত ভালে বাৰু আহি পিনে ভালে পাইছো বাৰু ভালে পাইছে অসুবিধা নাই নাই কোনো অসুবিধা পোৱা কি নাই। নাম মোৰ নাম বিল্লাল আলী আপুনি কি নাম আজাদুল আলী ক'ত ঘৰ আপোনাৰ বৰপেটা বৰপেটা অঁ আচ্ছা আইফোন বনোৱা পৰা জানে আৰু অঁ ভালে লাগে বহুত মানে শিকি আছো মই আচ্ছা বহুতে ভাল লগা ইয়াতে শিকি আছে অঁ আচ্ছা তাৰমানে কি মই আপোনাক কৈ দিছোঁ হা তাৰমানে কথা হ'ল আমাৰ ইয়াতে আপোনাৰ ক্লাছ হ'ব দিনত কিন্তু আপোনাৰ যেতিয়া প্ৰেক্টিছ আপোনাৰ ৰাতি 9টালৈকে খোলা থাকিব মোৰ ইচ্ছামতে যাৰ যাৰ নিচিনা প্ৰেক্টিছ কৰিব মানে আপোনালোকে প্ৰেক্টিচ নিজৰ ইচ্ছামতে ইয়াত কৰিব পাৰিব ৰাতি 9টা 10টালৈকে 10টালৈ কৰিব এইবিলাক চব মানে প্ৰেক্টিছ কৰিব কৰিব আহিছে। ঠিক আছে আপোনাৰ নাম ইনজামামুল আহমেদ ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ বৰপেটা বৰপেটাত না ইনজামামুল আহমেদ বহুত টান নাম কি নাম আপোনাৰ মোৰ নাম হাবিজুৰ ৰহমান ক'ত ঘৰ মোৰ ঘৰ হ'ল বৰপেটা আচ্ছা ধন্যবাদ কি কি শিকিছে এনে ধৰক মইতো এনে ইয়াতে এণ্ড্ৰইডৰ ফোনৰ যিকোনো হওক চব কাম হৈ যায় ইয়াতে আইফোন আইফোনো হৈ যায় আইফোনো কৰিব পাৰোঁ পাৰে আইফোন বনাব পাৰোঁ আচ্ছা গোটেইখিনি আইফোনে পাৰোঁ কিন্তু বস্তু কিছুমান বস্তু আছে সেইটো জাষ্ট নোৱাৰোঁ আৰু বাকী আমাৰ ছাৰে চব ভালকৈ বুজাই দিছে মানে ধৰক এণ্ড্ৰইডৰ এনেকুৱা বস্তু নাই যে বস্তুটো শিকি পোৱা নাই আমি মানে গোটেইখিনি বস্তু আমি এণ্ড্ৰইডৰ ক্লিয়াৰ বাকী আইফোনৰ অকণমান আছে আৰু বাকী ইয়াত সোমাই মানে আইফোনতকৈ আৰু বেছি দামী হেণ্ডছেট দামী ফোন লঞ্চ কৰিব পৰা হ'ব ন এনেকুৱা চব যদি শিকি যায় এনেকুৱা শিকি গ'লে তাৰমানে কি আপোনাৰ মোবাইল চবচে চব বস্তু বাদ গ'লে মোবাইলটো থাকিব তাৰমানে আপুনি চব বস্তু মানে এদিন নাখাই থাকিব পাৰো কিন্তু মোবাইল নোহোৱাকৈ থাকিব নোৱাৰে আপুনি এদিন নাখাই থাকিব পাৰিব কিন্তু মোবাইল নোহোৱাকৈ আপুনি 1 মিনিটো থাকিব নোৱাৰে আৰু যদি সেই হাতৰ ফোনটো বেয়া হৈ যায় সেয়া লাগিলে আইফোনেই হওক বা এণ্ড্ৰইডেই হওক আপুনি ক'ত যাব ক'ত নাযাব চিন্তিত হৈ যাব যিমান সোনকালে পাৰে বনাবলৈ যত্ন কৰিব আৰু যদি বেছি ডেমেজ হৈ যায় তেতিয়াহ'লে নতুন এটা বিকল্প স্বৰূপ চলাবলৈ কেইদিনৰ কাৰণে লৈ ল'ব ষ্ট'ৰেজত থাকি যোৱা ফটো ভিডিঅ' এইবোৰ আকৌ পাবলৈ হ'লে আপোনাৰ হাতৰ মোবাইলটো আকৌ বনাবই লাগিব বিকল্প একো নাই গতিকে সেইকাৰণে মানুহে এই ছেক্টৰটোত বেছি গুৰুত্ব দিছে যে মোবাইল ৰিপেয়াৰিং শিকিম আইফোনেই হওক বা এণ্ড্ৰইডেই হওক তেতিয়া নিজৰ অঞ্চলত গৈ পেলাই বিপণী মেলিম দোকান খুলিম আৰু ৰাইজক সেৱা কৰিম কম মূল্যত বনাই দিম হয়নে গতিকে আপোনালোকে যদি ভাবিছে যে আপোনাৰ অঞ্চলত গৈ দোকান খুলিব আইফোন বনোৱা শিকিব এণ্ড্ৰইড বনোৱা শিকিব ইয়াত কিন্তু বহুত টকা এইটো ছাৰ্ভিচত বহুত টকা আছে মাহত আপুনি 1.5 লাখ 2 লাখ 2.5 লাখ আৰু আইফোন বনোৱা শিকিলেতো কমচে কম 5-10 লাখ আৰামছে বৰ্তমান পিছত কি হয় নাজানো আইফোন যিসকলে বনায় তেওঁলোকে কম পক্ষেও মাহত 5 লাখ টকা ইনকাম কৰে যিটো মই জানো আপোনাৰ আইফোন বেয়া হ'লে যদি খালি আপুনি দোকানটোত লৈ যায় য'ত আইফোন বনায় যিয়ে বেয়া হৈ যাওক 10,000 তলত একো কামেই নহয় সেইটো আন্দাজত কৈ আছোঁ সেইটো আইডিয়াত কৈ আছোঁ যে কম পক্ষেও 5 লাখৰ ওপৰত ইনকাম আৰু আপোনাৰ আইফোন যদি প্ৰপাৰ এজনে শিকি যায় তেতিয়াহ'লে আইফোনৰ কাৰণে বহুত বেলেগ বেলেগ জেগাৰ পৰা অফাৰ আহে তাৰমানে আমাৰ এতিয়াও আহে যদি আইফোনৰ সকলো কাম জানে নেকি কোম্পানীয়ে লৈ যায় আটাইতকৈ বেছি ডাঙৰ বেমাৰ হৈছে বেক পেনেল ক্ৰেছ হয় চবতকৈ বেছি যদি বেমাৰ হয় আইফোনৰ বেক পেনেল যদি ফাটি যায় এইটোৱে বেছি টেনশ্যন এইটো চেঞ্জ কৰিব পৰা হৈ যায় ন চেঞ্জটো চব হৈ যাব আইফোনটো কৈছো না কিন্তু যিসকলে নাজানে ভাবিব যে বেক পেনেলনো কি কথা ধুনীয়াকৈ হিট মাৰি পেলাই আঠাটো উঠাই পেলাই বহাই দিওঁ নহয় তাত যে মেগনেট আছে
তাত যে এই তামৰ এইটো কি কয় তামৰ হেৰি আছে ৱায়াৰলেছ চাৰ্জিঙৰ এটা সুবিধা আছে হা এইখিনিত যদি আপুনি যদি নাজানে যে কেনেকৈ ৰিমুভ কৰিব লাগে কেনেকৈ ইনষ্টল কৰিব লাগে তেতিয়াহ'লে আপুনি বেক পেনেল লগাব হয় কিন্তু ৱায়াৰলেছ চাৰ্জাৰে কাম নকৰিব বা আপোনাৰ এয়াৰ ড্ৰপে কাম নকৰিব যিকোনো এটা ইছ্যু থাকি যাব কাৰণ আইফোন এনেকুৱা এটা মোবাইল ভিতৰৰ যিকোনো পাৰ্টছ চেঞ্জ কৰাৰ লগে লগে যদি ভালদৰে আপুনি নিশিকে আধা শিকাকে যদি পাৰ্টছ চেঞ্জ কৰে ছেটিঙত দেখাই দিব ডুপ্লিকেট পাৰ্টছ বুলি এইটো একদম আননোন পাৰ্ট বুলি দেখাইছে আননন পাৰ্টছ বুলি দেখুৱাই দিব মানে অচিনাকি পাৰ্টছ বুলি দেখুৱাই দিব ইমান মানে ছেফ এণ্ড চিকিউৰ ইমান চিকিউৰিটি দি ৰাখিছে আইফোনত গতিকে এই চিকিউৰিটি ছিষ্টেমটো যদি টোটেল বনোৱা আপুনি শিকিব বিচাৰে তেতিয়াহ'লে মোবাইল ৱৰ্ল্ডত আহিব লাগিব জালুকবাৰীত য'ত প্ৰপাৰ নলেজৰ সৈতে শিকাই দিয়া হ'ব য'ত এবাৰ আপুনি ৰিপেয়াৰিং কৰাৰ পিছত অৰিজিনেল জেনুইন পাৰ্টছ দি পেলাই যেতিয়া আপুনি টোটেল আইফোনটো ৰিপেয়াৰিং কৰিব আননন পাৰ্টছ নেদেখায় নেদেখা ভালদৰে ইনষ্টল কৰিব পৰা হ'লে ইনষ্টল কৰিব পাৰে হৈ গ'লে সেইবিলাক আননোন পাৰ্ট নেদেখা নেদেখায় ভালদৰে একচুৱেলি কামেই হ'ল সেইটো আইফোনৰ অঁ যে আননোন পাৰ্ট বেটাৰী চাৰ্ভিচ এইবিলাকে কাম আৰু আৰু যদি আইফোন শিকিব মানে বহুত আজিকালি চাওক ইণ্ডিয়াত ইয়াতে বেনাৰবোৰত আছে চাওক আছে আছে ইণ্ডিয়াত খুব কম জেগাত আছে যে আইফোন বনায় এয়া বেনাৰত চাওক আপোনালোকে ধুনীয়াকৈ ইয়াত মানে পোষ্টাৰত চাওক ধুনীয়াকৈ পাৰ্ট বাই পাৰ্ট ইয়াতে চাওক বুজাই দিছে আপোনালোকে বহাৰ লগে লগে আপোনাৰ সোঁৱে বাৱে ফ্ৰণ্ট লেফ্ট সকলো ছাইডত এইবিলাক চাওক আপোনালোকে চিলেবাছ কোনটোৰ পিছত কি কৰিব লাগিব কোনটোৰ নাম কি হয় কোনটো অংশ কেনেকৈ জইন কৰিব লাগিব চব চিলেবাছ ইয়াত যেতিয়া আপুনি ইয়াত নতুন বহিব তেতিয়া একোৱে বুজি নাপাব খালি ফটো দেখা পাব মই যেনেকৈ দেখা পাই আছোঁ একোৱে বুজি পোৱা নাই যে কিন্তু এইটো বুজি পাইছোঁ যে এয়া মোবাইলৰ ভিতৰ চৰাৰ কিছুমান অংশ এয়া চিলেবাছ হিচাপে তেওঁলোকে ইয়াত আঁৰি দিছে কিন্তু মেইনলি হ'ল কি যে এইবিলাক জানিবলৈ হ'লে কোৰ্চ ল'ব লাগিব কোৰ্চ ল'লেহে আপুনি হাতৰ বিদ্যাত নিজকে পাৰ্গত কৰিব পাৰিব এনেধৰণৰ আইফোন বনোৱা শিকিবলৈ বিচাৰিছে তেতিয়াহ'লে মোবাইল ৱৰ্ল্ডৰ লগত যোগাযোগ কৰক মই ডিছপ্লেত নাম্বাৰ দি দিছোঁ এই নাম্বাৰৰ সৈতে যোগাযোগ কৰক শেষত আৰু এটা কথা কওঁ চাৰ্টিফিকেট দিয়া হ'বনে চাৰ্টিফিকেট দিয়া হ'ব আপোনাৰ ভেলু থকা চাৰ্টিফিকেট আপোনাৰ ইয়াতে চাৰ্টিফিকেট কোড নাম্বাৰ আছে SSB আসাম গভৰ্ণমেণ্ট আসাম ইয়াৰ পৰা আছে আপোনাৰ ইউনিয়নৰ ৰয়েল পাইনিয়াৰ কলেজ একাডেমীৰ আণ্ডাৰত আছে তাৰমানে আচ্ছা ৰয়েল পাইনিয়াৰ একাডেমী আচ্ছা একাডেমীৰ আণ্ডাৰতে ৰেজিষ্টাৰ নম্বৰ আছে এইটো চাৰ্টিফিকেট পাই যাব মানে Certificate. যিকোনো জায়গাত মানে ডিপ্লোমা চাৰ্টিফিকেট ইয়াৰ পৰা চাৰ্টিফিকেট এইটো নম্বৰ এইটো আছে মানে য'তে য'ত এপ্লাই কৰে মানে ভেলুবল হ'ব ভেলুৱেবল হ'ব ইণ্টাৰনেটতো পাই যাব পাই যাব পাই যাব ন এইটো পাই যাব এইটো গতিকে- মাৰিলে কোড নম্বৰ চব এইটো যদি নাম্বাৰ মাৰে যে আমাৰ এইটো কলেজৰ নাম আহি যাব ঠিক আছে ধন্যবাদ জনাইছোঁ